2026 চনত বিধানসভা নিৰ্বাচন আহিব, তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ বিধায়ক এতিয়া ৰমেন বাৰী আছে। আমি বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ীব কৰিবৰ কাৰণে অসম গণ পৰিষদ দলৰ সংগঠন বৃদ্ধিৰ চেষ্টা কৰিছো, জনসংযোগ বৃদ্ধিৰ চেষ্টা কৰিছো। আৰু আপোনালোকক আজি আমি এটা কথা কওঁ যে আমাৰ ঐতিহাসিক বাপুজী মন্দিৰত দলৰ নিৰ্বাচনৰ আগত যিবোৰ সভা সমিতি কৰোঁ, আৰু অতীজৰ পৰা আমাৰ ইতিহাস আছে যে বাপুজী মন্দিৰ আৰু দেৰগাঁও নয়ন সংস্কৃতি পথাৰত দলৰ সংগঠন বৃদ্ধিৰ যিবিলাক সভা সমিতি আমি কৰোঁ, আমি সদায় শুভ ফল পাওঁ। গতিকে মানে 2026 কাৰণে এটা ভাল বাৰ্তা হ'ব নেকি? আমাৰ গোটেই 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা, দেৰগাঁও পৌৰসভাৰ সকলো বিষয়ববীয়া দলৰ নিষ্ঠাৱান বিষয়ববীয়াসকলৰ লগত আজি আমাৰ বিভিন্ন কৌশল সম্পৰ্কত আলোচনা হৈছে। বাপুজী মন্দিৰত দেৰগাঁও নগৰত আলোচনা কৰি পেলাই আমাৰ এটা ভাল বাৰ্তা যাব। আমাৰ যোৱা পঞ্চায়ত নিৰ্বাচনত যি আমি বাৰ্তা প্ৰেৰণ কৰিছো আৰু অধিক দল শক্তিশালী কৰাৰ বিভিন্ন উপায় উদ্ভাৱন কৰা হৈছে, জনসংযোগ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। অহা 26ত অগপ বুলি নহয় বা বিজেপি বুলি নহয়, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী কৰি অনাৰ ব্যৱস্থা আজি আমি কৰিছো। 2026 চনত বিধানসভা নিৰ্বাচন আহিব, তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ বিধায়ক এতিয়া ৰমেন বাৰী আছে। আমি বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ীব কৰিবৰ কাৰণে অসম গণ পৰিষদ দলৰ সংগঠন বৃদ্ধিৰ চেষ্টা কৰিছো, জনসংযোগ বৃদ্ধিৰ চেষ্টা কৰিছো। আৰু আপোনালোকক আজি আমি এটা কথা কওঁ যে আমাৰ ঐতিহাসিক বাপুজী মন্দিৰত দলৰ নিৰ্বাচনৰ আগত যিবোৰ সভা সমিতি কৰোঁ, আৰু অতীজৰ পৰা আমাৰ ইতিহাস আছে যে বাপুজী মন্দিৰ আৰু দেৰগাঁও নয়ন সংস্কৃতি পথাৰত দলৰ সংগঠন বৃদ্ধিৰ যিবিলাক সভা সমিতি আমি কৰোঁ, আমি সদায় শুভ ফল পাওঁ। গতিকে মানে 2026 কাৰণে এটা ভাল বাৰ্তা হ'ব নেকি? আমাৰ গোটেই 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা, দেৰগাঁও পৌৰসভাৰ সকলো বিষয়ববীয়া দলৰ নিষ্ঠাৱান বিষয়ববীয়াসকলৰ লগত আজি আমাৰ বিভিন্ন কৌশল সম্পৰ্কত আলোচনা হৈছে। বাপুজী মন্দিৰত দেৰগাঁও নগৰত আলোচনা কৰি পেলাই আমাৰ এটা ভাল বাৰ্তা যাব। আমাৰ যোৱা পঞ্চায়ত নিৰ্বাচনত যি আমি বাৰ্তা প্ৰেৰণ কৰিছো আৰু অধিক দল শক্তিশালী কৰাৰ বিভিন্ন উপায় উদ্ভাৱন কৰা হৈছে, জনসংযোগ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। অহা 26ত অগপ বুলি নহয় বা বিজেপি বুলি নহয়, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী কৰি অনাৰ ব্যৱস্থা আজি আমি কৰিছো। 2026 চনত বিধানসভা নিৰ্বাচন আহিব, তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ বিধায়ক এতিয়া ৰমেন বাৰী আছে। আমি বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ীব কৰিবৰ কাৰণে অসম গণ পৰিষদ দলৰ সংগঠন বৃদ্ধিৰ চেষ্টা কৰিছো, জনসংযোগ বৃদ্ধিৰ চেষ্টা কৰিছো। আৰু আপোনালোকক আজি আমি এটা কথা কওঁ যে আমাৰ ঐতিহাসিক বাপুজী মন্দিৰত দলৰ নিৰ্বাচনৰ আগত যিবোৰ সভা সমিতি কৰোঁ, আৰু অতীজৰ পৰা আমাৰ ইতিহাস আছে যে বাপুজী মন্দিৰ আৰু দেৰগাঁও নয়ন সংস্কৃতি পথাৰত দলৰ সংগঠন বৃদ্ধিৰ যিবিলাক সভা সমিতি আমি কৰোঁ, আমি সদায় শুভ ফল পাওঁ। গতিকে মানে 2026 কাৰণে এটা ভাল বাৰ্তা হ'ব নেকি? আমাৰ গোটেই 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা, দেৰগাঁও পৌৰসভাৰ সকলো বিষয়ববীয়া দলৰ নিষ্ঠাৱান বিষয়ববীয়াসকলৰ লগত আজি আমাৰ বিভিন্ন কৌশল সম্পৰ্কত আলোচনা হৈছে। বাপুজী মন্দিৰত দেৰগাঁও নগৰত আলোচনা কৰি পেলাই আমাৰ এটা ভাল বাৰ্তা যাব। আমাৰ যোৱা পঞ্চায়ত নিৰ্বাচনত যি আমি বাৰ্তা প্ৰেৰণ কৰিছো আৰু অধিক দল শক্তিশালী কৰাৰ বিভিন্ন উপায় উদ্ভাৱন কৰা হৈছে, জনসংযোগ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। অহা 26ত অগপ বুলি নহয় বা বিজেপি বুলি নহয়, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী কৰি অনাৰ ব্যৱস্থা আজি আমি কৰিছো।